ধৰ্মৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ নং ৮ ভাষাৰ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ যি কবিতা, গতিকে বা এই পাঠটো আমি পঢ়িবলৈ আগবাঢ়িছোঁ। গতিকে এই কবিতাটো যদি আমি অকণমান বুজি লওঁ তেতিয়াহ'লে ইয়াৰ প্ৰশ্ন উত্তৰবোৰ ক'বলৈ আমাৰ সহায় হ'ব। গতিকে আমি প্ৰথমে শংকৰদেৱনো কোন আছিল অকণমান ইয়াতে দিয়া আছে যে অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰোৱা শ্ৰী শংকৰদেৱৰ অৱদান অতুলনীয় আৰু অপৰিমেয়, অৰ্থাৎ যাৰ তুলনা নাই, অতুলনীয়। শংকৰদেৱৰ যেতিয়া অসমখনত যেতিয়া শংকৰদেৱৰ আৱিৰ্ভাৱ হোৱা নাছিল তেতিয়া অসমখন ধৰ্মৰ নামত বহুতো যুদ্ধ বিগ্ৰহ চলি আছিল, বিভিন্ন ধৰণৰ অন্ধবিশ্বাস চলি আছিল অসমখনত। বিভিন্নজনে প্ৰকৃত জ্ঞানৰ কথা নকৈ পেলাই এটা অন্ধবিশ্বাসত লিপ্ত হৈ পেলাই বহু ধৰণৰ কুটাঘাতমূলক কামো কৰিছিল, আৰু তেনেধৰণৰ হোৱাৰ ফলত অসমৰ সমাজখনত উন্নতি হ'ব পৰা নাছিল। বিভিন্ন ধৰণৰ গোড়ামীবিলাক চলি আছিল, আৰু সেইবোৰ শংকৰদেৱৰ জন্মৰ পিছত শংকৰদেৱে তেওঁৰ যি নামঘৰ প্ৰতিষ্ঠা, তেওঁ যি ভক্তিমূলক বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰই হওক, ভক্তিমূলক গীতেই হওক বা ভাগৱতৰ ব্যাখ্যাই হওক, এই সকলোবোৰৰ দ্বাৰা এটা এটাকৈ এটা সময়ত গোটেই অসমখনত সেয়া প্ৰচলন কৰিছিল। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক সনাতন ধৰ্মমতেৰে মহাপুৰুষজনে উদ্ভাসিত কৰি তুলিছিল। এতিয়া সনাতন মানে হৈছে হিন্দু ধৰ্ম, গতিকে হিন্দু ধৰ্মৰ কথা কৈছে যে হিন্দু ধৰ্মত যেতিয়া ভাগৱতখনেই হওক, গীতা মহাভাৰতৰ যিখিনি সাৰাংশ গুণমালা হিচাপে তেওঁ ভাগৱতজনক গুণমালা হিচাপে ব্যাখ্যা কৰিছিলে। গতিকে তাত শ্ৰীকৃষ্ণই দি যোৱা উপদেশবোৰ কেনেকৈ চলিলে মানৱ জীৱনত আমি শান্তি লাভ কৰিব পাৰোঁ, কেনেকৈ আমি ভালকৈ চলিব পাৰোঁ, এই গোটেইখিনি কথা তেওঁ গোটেই জীৱনটোত বিভিন্ন ধৰণৰ তেওঁ নাটক, গান, বিভিন্ন ধৰণৰ সত্ৰীয়া নৃত্য এইবিলাকৰ দ্বাৰা অসমৰ জাতীয় জীৱনক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিলে। তো ইয়াতে দিছে যে আমাৰ জাতীয় সংস্কৃতিৰ ৰীতি নীতি, চিন্তা ভাৱনা, সৃজন মনন এই সকলোতে শ্ৰী শ্ৰী শংকৰদেৱৰ পৰশ অনস্বীকাৰ্য। গুৰুজনাৰ প্ৰতিটো সৃষ্টিকৰ্মই অসমীয়া জাতিটোক সমৃদ্ধশালী কৰি তুলিছে। গতিকে সৃষ্টিকৰ্ম বুলিতে তোমালোকে জানা যে আমাৰ যি নামঘৰ প্ৰতিষ্ঠাই হওক, আমাৰ যি বৰগীত হওক, হয়নে বাৰু? বৰগীতৰ প্ৰতিষ্ঠাপক বা বৰগীত যোনে প্ৰথমবাৰ লিখিছিলে, গাইছিলে, তেওঁ শ্ৰী শ্ৰী আমাৰ শংকৰদেৱে হয়। গতিকে তেওঁ কীৰ্তন দশম এনেকৈ ধৰণৰ গুণমালা পুথিখন তেওঁ লিখিছিলে, বা মানে অসমত যিখিনি নেকি ধৰ্মৰ প্ৰতি গোড়ামী ভাৱ সেইবোৰ আঁতৰাবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যকাৰ্য, হাতেৰে চাপৰি বজাই নামঘৰত শ্ৰীকৃষ্ণ বা গুৰুজনাক বাৰু এক দেও এক সেও একৰ বিনে নাই কেও, এই কথাটো তেখেতৰ মূল মন্ত্ৰ আছিল। অৰ্থাৎ তেখেতে বিভিন্নজনৰ দেৱী দেৱতাক পূজা কৰাতকৈ এজন দেৱতাকে যে পূজা কৰিব লাগে সেইটোৰ ওপৰতো মত প্ৰকাশ কৰিছিলে, আৰু সেই ভাৱধাৰাই অসমত প্ৰচাৰ কৰিছিলে। লগতে বিভিন্ন দেৱ দেৱীৰ পূজা তেওঁ মানে সেই কথাটোত আগ্ৰহী নাছিল। একমাত্ৰ বিষ্ণুৱে হৈছে সমস্ত জগতৰ পালক। গতিকে সেই কথাটোৰ ওপৰত ভিত্তি কৰি নাম কীৰ্তন গোটেই অসমত, নাম কীৰ্তনৰ মাজেৰে গোটেই অসমখনৰ ৰাইজক একত্ৰিত কৰিবলৈ বিচাৰিছিল। এতিয়া আহাচোন কবিতাটোত চাওঁ যে কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। পবিত্ৰ ভূমি মানে অসমখনৰ কথা কৈছে, অসমখনক পবিত্ৰ কৰাৰ কথা কৈছে। এই পবিত্ৰতা দিবৰ বাবে আচলতে শ্ৰী শ্ৰী শংকৰদেৱো কিন্তু যথেষ্ট জীয়াতু ভুগিবলগীয়া হৈছিল। বিভিন্ন ধৰণৰ সেই সময়ৰ ৰজা মহাৰাজাসকলে তেওঁকো কিন্তু কষ্ট দিবলৈ দ্বিধা কৰা নাছিল। গতিকে কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি তব পুণ্য কিৰণে, পুণ্য কিৰণ মানে হৈছে পোহৰ। গতিকে এনেকুৱা নহয় যে শংকৰদেৱে পোহৰ মানে কি সূৰ্যৰ দৰে পোহৰ দিছিল, কিন্তু তেওঁৰ পোহৰ আছিল সূৰ্যৰ দৰে। অৰ্থাৎ তেওঁ বিভিন্ন ধৰণৰ জ্ঞানৰ পোহৰেৰে, বিভিন্ন ধৰণৰ নৃত্য, গীত, ভক্তিভাৱ, সমাজত প্ৰতিষ্ঠা কৰা নামঘৰ ইত্যাদিৰে বিভিন্ন ধৰণৰ ভাগৱত ব্যাখ্যা, জীৱনৰ প্ৰকৃত সাৰমৰ্ম তেওঁ ব্যাখ্যা কৰি গোটেই সমাজখনক যে কেনেকৈ একতাৰ দোলেৰে বান্ধিবলৈ যত্ন কৰিছিল। নিৰলে বজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। এইটো নিৰলে মানে হৈছে বজাই বিনা, কোন কবি কানন মানে হৈছে বাগিচা, হয়নে বাৰু? স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। গতিকে অসমৰ মানুহবোৰ বা অসমৰ মানুহে জাতীয় জীৱনত যি পৰিৱৰ্তন আহিল, মানুহৰ মাজত যি শ্ৰদ্ধা ভক্তিভাৱ জন্মিল, মানুহে ভক্তিৰ প্ৰকৃত অৰ্থ বুজি পালে,
সেই কথাখিনি কৈছে এই লাইন দুটাৰ মাজেৰে। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। গতিকে যে আমি এতিয়া জানো যে আমি সন্ধিয়া হ'লে দবা কোবাওঁ নহয়নে, বোলো ভোৰ তাল হওক, তাল বজোৱা হওক, খোল হওক, দবা হওক, এই সকলোবোৰ কিছুমান বাদ্যযন্ত্ৰও কিন্তু শংকৰদেৱৰ অৱদান। গতিকে এই মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। আমি গধূলি হ'লে নামঘৰত যে দবা কোবাওঁ বা গোপিনীসকলে নামঘৰত বহি পেলাই নাম কীৰ্তন গায়, এই সকলোবোৰ কিন্তু তাৰ মাজতে কি হৈছে বাৰু, অসমখনৰ একতাৰ সৃষ্টি হৈছে। গোটেই মানুহবোৰে একেলগে বহি পেলাই হাত জোৰ কৰি বা বিভিন্ন ধৰণৰ বৰগীতেই হওক, নাম ঘোষাই হওক বা বিভিন্ন ধৰণৰ ভক্তিমূলক প্ৰাৰ্থনাবোৰ কৰে। অসীম সাধনা বলে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে মন্দাকিনী মানে গংগা নদীৰ কথা কৈছে। গংগা নদীৰ ধাৰা, ঠিক তেনেকে গংগা নদীৰ ধাৰা, ঠিক তেনেকে বৰগীতৰ ধাৰা, বৰগীতৰ যি কৰিছে গোটেই ঘৰে ঘৰে বৰগীতৰ বাজিছে বা বৰগীতৰ হৈছে প্ৰেমৰ সুৰ, সেইটো হৈছে প্ৰেমৰ সুৰ, অৰ্থাৎ ভাল মকামিলা এইবোৰ অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা কুবালা ভক্তিৰ সুত কোবাইছে বুলি কৈছে। ধীৰা ধৰ্ম কোবাইছে বুলি কৈছে। ধীৰা ভাষা অসমক কৰিলা ভাষা, এই ভাষা সম্পূৰ্ণৰূপে নতুন ৰূপ এটা প্ৰদান কৰা কথাটো কৈছে। তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম বিস্তৃত জীৱনী যাৰ। আৰু গোটেই অসম বিস্তৃত জীৱনী অৰ্থাৎ এফালে গোটেই অসমৰ নামনিৰ পৰা উজনিৰ পৰা নামনিলৈ এই গোটেইখিনিতে শংকৰদেৱৰ গোটেই, এতিয়া মাজুলীত তোমালোকে শুনিছা যে অসমৰ সত্ৰবোৰৰ প্ৰধান কেন্দ্ৰস্থল মাজুলী, হয়নে? গতিকে মাজুলীৰ পৰা ধৰি মাজুলী হৈছে মধ্য অসম, ঠিক তেনেকৈ মানে যি নেকি উজনি অসম বা নামনি অসমতো তেওঁ কি কৰিছিল, ভক্তি ধৰ্ম প্ৰচাৰ। গতিকে গোটেই অসমখনতে তেওঁৰ জীৱনী বিস্তৃতভাৱে মানে বিয়পি আছে। গতিকে তেওঁৰ জীৱনী লিখাৰ সাধ্য কাৰো নাই। অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ সকলোকে তুমি দেৱ সজালা নতুন সাজ। এই কথাটো ইতিমধ্যে কৈছোঁ যে মানুহবোৰৰ মাজত যি ব্যৱহাৰ, মানুহৰ যি ধৰ্মভাৱ, এই সকলোবোৰ সলনি হৈছে। আগতে কি আছিল যে বলি বিধান আছিল, জীৱ হত্যা আছিল, হয়নে? বিভিন্ন ধৰণৰ গোড়ামীবোৰ আছিল, এইবোৰ কিন্তু সকলো নাইকিয়া হ'ল। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি কত যতনেৰে দেৱ গাঁঠিলা ই মালাধাৰী। গতিকে বেদ উপনিষদৰ পৰা কি বাচিছে, বিভিন্ন ধৰণৰ ফুল বাচিছে বুলি কৈছে। ফুল বাছি বাছি কি হৈছে, মালা গাঁঠিছে। যে বেদ উপনিষদৰ যিখিনি মেইন কথা, মেইন শ্লোক যিবোৰ, সেইবিলাক গুঠি পেলাই যাতে সাধাৰণ মানুহে সহজভাৱে যাতে বুজি পায়, তেনেধৰণৰে তেওঁ কি কৰিছিল, গুণমালা আদি কিতাপ লিখিছিল। আৰু সেয়াহে মানুহক ভক্তিভাৱেৰে আপ্লুত কৰিছিল। ক্ষুদ্ৰ স্বাৰ্থ ভিন্ন ভাৱ আঁতৰাই সৰু বৰ পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। যে ক্ষুদ্ৰ স্বাৰ্থ মানুহবোৰ কি আছিল বাৰু, সকলোৱে স্বাৰ্থপৰৰ ভাৱ, হয়নে? নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰিছিল। কিন্তু ভিন ভাৱ, কোনোবা জাত ভাৱ, হয়নে? শংকৰদেৱে তোমালোকে জানা হিন্দু মুছলমান গাৰো, হয়নে, সকলোকে শিষ্য হিচাপে লৈছিল। আৰু সকলোৱে যদি একত্ৰিতভাৱে মানে মুছলমানৰ চান্দখাই বুলি এজন আছিলে, তেওঁকো শিষ্য দিছিলে। গাৰোৰ এজন নগা মানুহৰ নৰোত্তম এজন আছিলে, তেওঁকো কি শিষ্য হিচাপে দিছিলে, হয়নে? গতিকে কোনো জাতিভেদ তেওঁ মনা নাছিলে। আৰু এই যে ভিন ভাৱ, এই ভাৱবোৰ মানুহৰ আমাৰ সমাজৰ পৰা মানে উচ্চ নিজ ভাৱ এইবিলাক আঁতৰাইছিল। জ্ঞানী ভক্ত কৰ্মবীৰ অসমৰ ৰত্ন তুমি, অশেষ যতনে দেৱ সাজিলা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। আজি ভাবাচোন গোটেই অসমত যেনেকৈ যি ধৰণৰে আমাৰ শংকৰ সংঘৰ যিখিনি মানুহ বা শংকৰদেৱৰ আমি যেতিয়াই নাম যিবিলাক পাল নাম হয় বা যেতিয়া দেখোঁ গোটেই মানুহবিলাক একত্ৰিত হৈ যেতিয়া নাম কীৰ্তন কৰে, কিমান ভাল লাগে। সেই বস্তুটোৱে মানুহৰ গোটেই অসমৰ সমাজ জীৱনক একত্ৰিত কৰি গোটেই অসমীয়া হিচাপে আমি চিনাকি দিবলৈ গৌৰৱবোধ কৰোঁ। আৰু এইজন মহান মনীষী নথকা হয় হয়তো আমাৰ অসমীয়া জাতিটো আজি চেদেলি ভেদেলি হৈ গ'লহেঁতেন। গতিকে তেওঁৰ অৱদান সঁচাকৈ নুই কৰিব নোৱাৰি। গতিকে এই কবিজন আছিল আমাৰ যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই তেওঁৰ বিষয়ে এই কবিতাটো লিখিছে। ইয়াৰ পিছতে আমি এইবাৰ পাঠভিত্তিক প্ৰশ্নবোৰ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি শ্ৰী শ্ৰী শংকৰদেৱ এই কবিতাটোত শংকৰদেৱে অসমৰ প্ৰতি কেনেকৈনো একতাৰ এনাজৰীৰে গোটেই অসমবাসীক বিভিন্ন জাতি জনগোষ্ঠীক বান্ধিছিল তাৰ বিষয়ে আমি পঢ়িম আৰু প্ৰশ্নোত্তৰবোৰ এতিয়া আমি সমাধান কৰিম। গতিকে ইয়াত প্ৰশ্নোত্তৰ প্ৰথমটো প্ৰশ্ন দিছিল, কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? কবিয়ে ধ্যানমগ্ন যোগী বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কৈছে বা শ্ৰী শ্ৰী
শংকৰদেৱক কৈছে। তাৰ পিছৰ প্ৰশ্নটো, কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে? কবিয়ে তেখেতৰ পুণ্য কিৰণেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে। গ নম্বৰ প্ৰশ্নটোত, কবি কাননত কি বজোৱাৰ কথা কৈছে? কবি কাননত বীণা বজোৱাৰ কথা কৈছে। মৰতত কোনে কিহৰ বাতৰি আনি দিলে? মৰতত পৃথিৱীত, মৰতত মানে হৈছে পৃথিৱীত, গতিকে মৰতত মানে হ'ল পৃথিৱীত। পৃথিৱীত দেৱস্বৰূপ শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে। তাৰপিছত কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে? কবিতাটোত অসমৰ ঘৰে ঘৰে বীণাৰ মধুৰ ঝংকাৰৰ গভীৰ উদাৰ সুৰ বাজি উঠাৰ কথা কোৱা হৈছে। শুদ্ধ অৰ্থ বাছি উলিওৱা। গতিকে কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি? গতিকে ধ্যানমগ্ন শব্দটোৰ অৰ্থ হৈছে তন্ময় হৈ থকা। অৰ্থটো হ'ব তন্ময়। গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। বিস্তৃত মানে হৈছে বিয়পি পৰা। তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উত্তৰটো হ'ব যশস্যা। অৰ্থাৎ গৰিমা শব্দটোৰ অৰ্থ হৈছে যশস্যা। স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। গতিকে মৰতত মানে কি? মৰতত মানে হৈছে পৃথিৱীত। তাৰপিছত আছে বাক্য ৰচনা কৰা। বাক্য, ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰা এখন অতি পবিত্ৰ স্থান। এইটো হৈছে পবিত্ৰ বাক্য ৰচনা। কৰ্মবীৰ, বাক্য হৈছে নবীন চন্দ্ৰ বৰদলৈক অসমীয়া ৰাইজে কৰ্মবীৰ উপাধিৰে বিভূষিত কৰিছিল। ইয়াৰ পিছত সদাচাৰ, সমাজত সুখ শান্তি বৰ্তাই ৰাখিবলৈ হ'লে সকলোৰে মাজত সদাচাৰ গুণ থকাটো আৱশ্যক। তাৰপিছত আছিল ৰীতি নীতি। অসমৰ জাতীয় উৎসৱ বিহুৰ কিছুমান নিজস্ব ৰীতি নীতি আছে। তাৰ পিছৰ বাক্যটো আমাক সাজিবলৈ দিছিল মৰত, মহাপুৰুষ শংকৰদেৱে স্বৰ্গৰ ভক্তিৰস নমাই আনি মৰতৰ ধূলিক পবিত্ৰ কৰিলে। আৰু শেষত আছিল মধুৰ, সৰু সৰু ল'ৰা ছোৱালীৰ মধুৰ মাত কথাই সকলোৰে মন আনন্দিত কৰে। এইকেইটা হৈ গ'ল আমাৰ বাক্য ৰচনা। এতিয়া ইয়াৰ পিছত আছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিৰলে বুজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। এইটো আমি বাক্য ৰচনা কৰিব লাগে, লগতে প্ৰসংগ আৰু সংগতি এক্সট্ৰাকৈ লিখিব লাগে। প্ৰসংগ মানে কোনটো কি পৰিস্থিতিত এই কথাখিনি কোৱা হ'ল, আৰু সংগতি মানে কিহৰ লগত সম্পৰ্ক ৰাখি কথাটো কোৱা হ'ল। উক্ত কবিতাফেকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি যতীন্দ্ৰনাথ দুৱাৰাদেৱৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। গতিকে প্ৰসংগ বুলি ক'লে কোন কবিতাৰ পৰা অনা হৈছে আৰু তাৰ কবিৰ নাম কি, সেইবোৰ কথা ইয়াতে লিখি দিব লাগিব, লগতে কবিতাটোৰ নাম। কবি হৈছে যতীন্দ্ৰনাথ দুৱাৰা, কবিতাটোৰ নাম হৈছে শ্ৰী শ্ৰী শংকৰদেৱ। গতিকে এইখিনি কথা আমি প্ৰসংগত লিখিব লাগিব। এতিয়া হৈছে সংগতি। ইয়াৰ জৰিয়তে কবিয়ে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ জগতলৈ অনা বৈপ্লৱিক পৰিৱৰ্তন আৰু আধ্যাত্মিক জাগৰণৰ কথা প্ৰকাশ কৰিছে। তাৰপিছত আছিল ব্যাখ্যা। কবিয়ে শ্ৰী শংকৰদেৱক এগৰাকী মহান ঐশ্বৰিক কবি বা সাধকৰ সৈতে তুলনা কৰিছে। তেওঁ নিৰলে অৰ্থাৎ নিৰীহভাৱে সাহিত্য আৰু ভক্তিৰূপী বীণা বজাই সমগ্ৰ অসম জুৰি এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। স্বৰ্গৰ যি অমূল্য ভক্তিৰস আৰু আধ্যাত্মিক জ্ঞান, তাক তেওঁ সাধাৰণ মানুহৰ বুজি পোৱাকৈ এই মৰতত অৰ্থাৎ পৃথিৱীত বিলাই দিছিল। তেওঁৰ সৃষ্টিৰাজিয়ে অসমীয়া সমাজখনক অন্ধকাৰৰ পৰা পোহৰৰ দিশলৈ লৈ গৈছিল, যেন মৰতৰ বুকুলৈ স্বৰ্গীয় সুখে নমাই আনিছিল বা স্বৰ্গীয় সুখে নামি আহিছিল। এয়া হৈছে ব্যাখ্যা। তাৰপিছত খ নম্বৰ ব্যাখ্যাটো দিছিল, তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। এই কবিতাফাঁকিও আমাৰ পাঠ্যপুথিত থকা কবি যতীন্দ্ৰনাথ দুৱাৰাৰ শংকৰদেৱ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। এয়া হৈছে প্ৰসংগ। সংগতি হ'ল মহাপুৰুষ শংকৰদেৱৰ বহুমুখী প্ৰতিভা, বিশাল কৰ্মৰাজি আৰু সমগ্ৰ অসমীয়া সমাজৰ ওপৰত থকা তেওঁৰ অপৰিসীম প্ৰভাৱক বুজাবলৈ কবিয়ে এইদৰে উল্লেখ কৰিছে।
এইবাৰ ব্যাখ্যা। গুৰুজনাৰ ব্যক্তিত্ব আৰু কৰ্ম ইমান বেছি বিশাল আছিল যে কোনো এজন ব্যক্তিৰ পক্ষে এটা সীমিত পৰিসৰৰ ভিতৰত তেওঁৰ সম্পূৰ্ণ জীৱনী লিখি শেষ কৰাটো অসম্ভৱ লিখি শেষ কৰিব নোৱাৰে। কাৰণ শংকৰদেৱ কেৱল এজন ব্যক্তি হৈ থকা নাছিল, তেওঁ আছিল সমগ্ৰ অসমৰ জাতীয় জীৱনৰ প্ৰাণস্পন্দন। অসমৰ প্ৰতিটো প্ৰান্ত, ইয়াৰ ধৰ্ম, ভাষা, সাহিত্য, কৃষ্টি, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু মানুহৰ আচাৰ ব্যৱহাৰ, এই সকলোবোৰতে শংকৰদেৱৰ আদৰ্শ সোমাই আছে। যিহেতু সমগ্ৰ অসম ভূমি জুৰি তেওঁৰ কৃতি আৰু আদৰ্শ বিস্তৃত হৈ আছে, সেয়েহে সমগ্ৰ অসমখনেই যেন তেওঁৰ এক জীৱন্ত বুৰঞ্জী বা জীৱনী। নম্বৰ প্ৰশ্নটো দিছিল শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিওৱা। উদাহৰণ, তুমি খালী ঠাই দিছে ভূমি, সুৰে আৱৰে সুৰে, গতিকে পাঠ্যপুথিৰ যোৰা অনুসৰি পুৰে। ধাৰা পৰা, শেষৰ ধ্বনি মিল থকা বুলি কৈছে। জ্ঞান দান, সাজে বাজে, সদাচাৰ ব্যৱহাৰ, গতিকে এইখিনি শব্দ যাৰ নেকি শেষৰ বৰ্ণটো বা শেষৰ উচ্চাৰণটোৰ মিল আছে। তাৰপিছত চমুকৈ লিখিবলৈ দিছে স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মূৰতত, ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি কি বুজাই লিখা। উত্তৰটো হ'ব ইয়াত স্বৰ্গৰ বাতৰি বুলি মহাপুৰুষ শ্ৰী শংকৰদেৱে মূৰতত অৰ্থাৎ পৃথিৱীত প্ৰচাৰ কৰা পবিত্ৰ একশৰণ নাম ধৰ্ম, ভক্তিৰ বাণী আৰু আধ্যাত্মিক জ্ঞানক বুজোৱা হৈছে। তেওঁ সমাজৰ মাজৰ পৰা অনৈক্য আঁতৰাই প্ৰেম আৰু ভক্তিৰ এক নতুন পবিত্ৰ পৰিৱেশ সৃষ্টি কৰিছিল, যি ধৰালৈ স্বৰ্গীয় সুখ নমাই আনিছিল। কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে। কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক ভক্তিৰ সুঁত, ধৰ্ম, জ্ঞান আৰু ভাষা দান কৰি নতুন জীৱন দিলে। তেওঁ অসমৰ ৰীতি নীতি, সদাচাৰ, ধৰ্মভাৱ আৰু ব্যৱহাৰক এক নতুন পবিত্ৰ সাজেৰে সজাই তুলিলে। গ নম্বৰ প্ৰশ্নটো দিছিল কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী, ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে বুজাই লিখিবলৈ দিছে। ইয়াত মহাপুৰুষ শংকৰদেৱে বেদ উপনিষদৰ সাৰভাগ বাছি বাছি লৈ অতি সযতনে ভক্তি ধৰ্মৰূপী মালা গাঁথাৰ কথা কোৱা হৈছে। এই পবিত্ৰ মালাই সমগ্ৰ অসমবাসীক একতাৰ ডোলাৰে বান্ধি ৰাখিছে। শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে। শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ, ভেদাভেদ, হিংসা, বিশৃংখলতা আৰু সমাজত চলি থকা কুপ্ৰথাসমূহ আঁতৰাই একতা আৰু সমতা স্থাপন কৰিলে। এবাৰ 11 নম্বৰ প্ৰশ্ন ভাষা অধ্যয়নৰ যে তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াবলৈ দিছে। সমাৰ্থক মানে একেই অৰ্থ বুজোৱা। পৃথিৱী মানে হৈছে কি মৰম, মৰম মানে প্ৰেম, সন্ন্যাসী মানে যোগী, অন্তৰ মানে হৃদয়, আৰু বাগিচা মানে কানন, গংগা মানে মন্দাকিনী, গৌৰৱ মানে গৰিমা আৰু মিঠা মানে হৈছে মধুৰ। 12 নম্বৰ প্ৰশ্নটো দিছিল তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ লিখা। অতীত, অতীতৰ বিপৰীত শব্দ অৰ্থ কি বৰ্তমান। পুণ্য, পাপ, প্ৰেম, ঘৃণা বা ঘিণ। তাৰপিছত দিছিল পবিত্ৰ, অপবিত্ৰ, আৰু জীৱন, মৰণ বা মৃত্যু, অশেষ, সশেষ বা সীমিত। 13 নম্বৰ প্ৰশ্নটো দিছিল যে কবিতাটোৰ পৰা বিশেষ আৰু বিশেষণ পদবোৰ বাছি উলিয়াব লাগিব। গতিকে বিশেষ পদ অৰ্থাৎ নাম বুজীয়া পদবোৰ কি কি হ'ব? যোগী, ভূমি, বীণা, কানন, বাতৰি, অসম, ঘৰ, প্ৰেম, ধাৰা, ভক্তি, ধৰ্ম, জ্ঞান, ভাষা, মালা, বেদ আৰু উপনিষদ। এই গোটেইখিনি হ'ব বিশেষ পদ অৰ্থাৎ নাউন, আৰু বিশেষণ পদ অৰ্থাৎ এডজেক্টিভ হ'ব ধ্যানমগ্ন, পবিত্ৰ, পুণ্য, গভীৰ, উদাৰ, মধুৰ, অসীম, বিস্তৃত, নতুন আৰু সৰু। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল পাঠত থকা পাঠভিত্তিক প্ৰশ্নসমূহ। ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ লাইক কৰি শ্বেয়াৰ কৰি দিবা, আৰু যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।